কিমানবাৰ ফোন কৰিবই নহয় মোকতো সি এবাৰো ফোন কৰা নাই মইতো লাকি সি মোক বহুত ভাল পাই জানো আজি প্ৰথম দিনটো কেনেকৈ গ'ল বাপৰে তই ইমানবোৰ কাম অকলে কেনেকৈ চম্ভালিছিলি যেতিয়া গৌৰৱ নিজৰ ভৰিত নিজে খাৰা হৈ আছিল তেতিয়া প্ৰেম আছিল এতিয়া নিজৰ ভৰিত নিজেই খাৰা হ'ব নোৱাৰে এতিয়া প্ৰেম কৰি কি লাভ এইটো কিন্তু হহা কথা নহয় বাইদেউ যদিহে সেই ছোৱালীজনী আৰু গৌৰৱৰ মাজত কোনো সম্পৰ্ক নাই তেনেস্থলত পাহাৰী আৰু গৌৰৱৰ মাজত ঘনিষ্ঠতা বাঢ়িব বা ঝৰ্ণা তই ৰাতিপুৱা আহি ওলালেহি যে কিয় আহিব নাপায় নেকি পাৰ কিন্তু ইমান ৰাতিপুৱাচোন তই শুইয়ে নুঠ হা কালি গোটেই ৰাতি টোপনিয়ে নাহিলো টোপনি নাহিল কিহৰ চিন্তাত তোৰ চিন্তাত ভিন্দু ক'তো আছে চাগে ঘৰতে ক'ৰবাত বা তই ভাবিছ নেকি তোৰ জীৱনত আৰু সমস্যা একো নাই কিন্তু তই ভুল ভাবিছ তই কি কৈ আছ ঝৰ্ণা তোৰ শাহুজনীৰ কথা কৈছো পাহৰিলি নেকি মই যে তোক কৈছিলো কথাবোৰ তেওঁ কেতিয়াও নিবিচাৰে তহঁতৰ ভালটো সাৱধানে থাকিবি সেই মানুহজনীৰ পৰা তই কি এইটো কথা ক'বলৈকে ৰাতিপুৱা উঠি আহিলি নেকি তই হাঁহিছ যে কথাবোৰ অলপ চিৰিয়াছলি ল'বা শাহুৱে তোৰ জীৱনত আউল লগোৱাৰ আগতে তই তাৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ থাকিব লাগিব তই বাৰু আজিকালি এই হিন্দী চিনেমাবোৰ চাবলৈ বাদ দি মাৰ লগত শাহু বোৱাৰী চিৰিয়েল চাবলৈ লৈছ নেকি নাচাবি মূৰটো ঘোলা হ'ব বা মই চাহ বনাওঁগৈ তই বহ ৰাতিপুৱা চাগে একো নোখোৱা নোপোৱাকৈ ঢপলিয়াই আহিছ নহয় মই সৰু যে সেইকাৰণে মোৰ কথাবোৰ কোনো গুৰুত্বই নাই বুজিছা শিখা কালিৰ পৰা মনটো ইমান ভাল লাগি আছে সকলোৱে অফিচত ছাৰ ছাৰ বুলি মাতে কিমান যে সন্মান মোৰো ভাল লাগে জানা যেতিয়া কোনোবাই তোমাক সন্মান কৰে আৰু তেতিয়া মই প্ৰাউড ফিল কৰোঁ তোমাৰ পত্নী হিচাপে আৰু মোৰ পত্নী হিচাপে আটায়ে তোমাকো সন্মান কৰিব সকলোৱে মেম বুলি মাতিব কিন্তু এই সন্মান কিমান দিন থাকিব কিমান দিন মানে তুমিতো কোম্পানীৰ সদায় মালিক হৈ নাথাকা দাদা এদিন সুস্থ হ'ব আৰু তেখেতে মালিক হ'ব আৰু তুমি এজন সাধাৰণ কৰ্মচাৰী হৈয়ে ৰবা মামায়ো মোক তাকেই কৈছিল দাদায়েতো মোক উলিয়াই দিব বিচাৰিছিল ঘৰৰ পৰা বিপদৰ সময়তহে মোক ব্যৱহাৰ কৰিছে সুস্থ হৈ কি কৰে কোনো ঠিক নাই মোকতো উলিয়াই দিব পাৰে কোম্পানীৰ পৰা ঝৰ্ণা কেতিয়া আহিলা অলপ আগতে মাহঁত ভালে আছে আছে
মোক মাফ কৰি দিব পাৰিবানে? তোমাৰ লগত যি মই কৰিছোঁ তাৰ বাবে মই সঁচাকৈ লজ্জিত। জানো মই তোমাৰ বাবে সেই কথাবোৰ পাহৰা ইমান সহজ নহয়। মই কামেই কৰিছোঁ তেনেকুৱা। ঝৰ্ণা, তুমি কান্দিছা কিয়? মই আপোনাক ক্ষমা কৰি দিম, বিনিময়ত আপুনি মোৰ বাক কেতিয়াও দুখ দিব নোৱাৰে। তাই বহুত ভাল ছোৱালী। তাইক আপুনি অকণমান মৰম দিয়ক। তাইৰ জীৱনত আপোনাৰ বাহিৰে আন একোৱেই নাই। আচলতে আপুনি বহুত লাকি, মোৰ বাক পত্নী হিচাপে পায়। তাইতকৈ যোগ্য পত্নী আপোনাৰ বাবে আৰু কোনো হ'ব নোৱাৰে। প্লিজ তাইক আকৌ দুখ নিদিব। মই তোমাক কথা দিছোঁ, পাহাৰীক আৰু মই কেতিয়াও দুখ নিদিওঁ। বহুত মৰমত ৰাখিম মই তাইক। কামবোৰ ইমান সহজ নহয়। সেইটোৱেইটো কথা। সেইদিনাই মই তোক ঘৰৰ পৰা বাহিৰ কৰি দিব লাগিছিল, যিদিনা তই বিয়া পাতি এইখন ঘৰত প্ৰৱেশ কৰিছিলি। কিন্তু গৌৰৱৰ এক্সিডেণ্টটোৰ বাবে সেই বিষয়টোত মই গুৰুত্ব দিব পৰা নাছিলোঁ। একো অধিকাৰেই নাই আপোনালোকৰ এইখন ঘৰত। এইখন ঘৰৰ মূল মানুহ হৈছে গৌৰৱ আৰু মোৰ শহুৰ। তেওঁলোক দুজনে টানি দিয়া লক্ষ্মৰ ৰেখাডালৰ ভিতৰত আপোনালোক বন্দী হৈ আছে। আৰু যিদিনাই এই ৰেখাডাল আপোনালোকে পাৰ কৰিব, সেইদিনাই এইখন ঘৰত আপোনালোকৰ অন্তিম দিন হ'ব। কি কৈ আছা তুমি এইবোৰ? তন্ময়, চাই এইফালে আছোন। অফিচলৈ যাওঁ। হয় দেউতা। সময় আছে, বচোন অলপ। বহ আকৌ। প্ৰথম দিনা অফিচলৈ গৈ কেনেকুৱা লাগিছে? ভালেই লাগিছে, কিন্তু কামবোৰ ইমান সহজ নহয়। সেইটোৱেইটো কথা। কোনো কামৰে মানুহ নহয় তই। আজিলৈকে কিবা এটা কাম ভালদৰে কৰি পাইছ? ল'ৰা হিচাপে তই এটা অযোগ্য ল'ৰা। সেইদিনাই মই তোক ঘৰৰ পৰা বাহিৰ কৰি দিব লাগিছিল, যিদিনা তই বিয়া পাতি এইখন ঘৰত প্ৰৱেশ কৰিছিলি। কিন্তু গৌৰৱৰ এক্সিডেণ্টটোৰ বাবে সেই বিষয়টোত মই গুৰুত্ব দিব পৰা নাছিলোঁ। ঘৰখনৰ যি নাক কটাবলগীয়া আছিল, সেইবোৰতো তই কটালিয়েই। মই এতিয়া ভাল হৈছোঁ দেউতা। আৰু ৰাধাওতো কৃষ্ণতকৈ ডাঙৰ আছিল। মনে মনে থাক। মই যি কৈছোঁ মন দি শুন। মই তোক এটা সুযোগ দিছোঁ। অফিচলৈ গৈছে হয়, কিন্তু এটা কথা মনত ৰাখিবি, তাত তই তোৰ কামেৰে নাম কৰিব পাৰ নোৱাৰ সেইটো তোৰ কথা। কিন্তু গৌৰৱৰ নাম ডুবাই থৈ নাহিবি। মইতো ইমান দিনে ঘৰৰ বাহিৰে বাহিৰে থাকিলোঁ। কোম্পানীৰ লোকচান নোহোৱাকৈয়ে গৌৰৱে ইমান দিনে কামবোৰ চলাই আছিল। গতিকে গৌৰৱৰ নাম নষ্ট নহয় যাতে তোৰ বাবে।
আমাৰ কৰ্মচাৰীবোৰ যাতে লঘোণে মৰিবলগীয়া নহয় তোৰ বাবে। এয়া তোৰ ভুলৰ প্ৰথম আৰু অন্তিম সুযোগ। দ্বিতীয়বাৰ যদি এনেকুৱা ভুল কৰ তোক ঘৰৰ বাহিৰ কৰি দিম। বুজিছনে নাই? বুজিছোঁ। যা এতিয়া অফিচলৈ। আপুনি পুৱাৰে পৰা একো খোৱা নাই নহয়, এইখিনি খাই লওক। মই কৈছিলোঁ বনাবলৈ। মই জানো আপোনাৰ মনত এতিয়া শান্তি নোহোৱা হৈছে। খং আছে, হতাশ আছে। একো অধিকাৰেই নাই আপোনালোকৰ এইখন ঘৰত। এইখন ঘৰৰ মূল মানুহ হৈছে গৌৰৱ আৰু মোৰ শহুৰ। তেওঁলোক দুজনে টানি দিয়া লক্ষ্মৰ ৰেখাডালৰ ভিতৰত আপোনালোক বন্দী হৈ আছে। আৰু যিদিনাই এই ৰেখাডাল আপোনালোকে পাৰ কৰিব, সেইদিনাই এইখন ঘৰত আপোনালোকৰ অন্তিম দিন হ'ব। কি কৈ আছা তুমি এইবোৰ? মই সকলো বুজি পাইছোঁ মা। এইখন ঘৰত আপোনাৰ আৰু তন্ময়ৰ অস্তিত্ব কি মই দুদিনতে বুজি পাই গৈছোঁ। কথা এষাৰ আছে নহয়, সদায় বলিয়ে দুৰ্বলীকহে আক্ৰমণ কৰে। আৰু এতিয়া এইখন ঘৰত আপোনাৰ খুব বাহিৰ কৰিবলৈ কোনোৱেতো নাই। একমাত্ৰ মই আছোঁ, দুৰ্বল, নতুনকৈ বিয়া হৈ আহিছোঁ, আৰু তাতে আৰু আপোনাৰ বোৱাৰী। কিন্তু মা, এইবোৰ কৰি জানো আপোনাৰ কিবা লাভ আছে? আপুনি যদি আকৌ সলনি হৈ যায়, এইবোৰ সপোন নহয়তো। তোমাক মই আগতেও কৈছোঁ, এতিয়াও কওঁ, যদি বিচাৰা তুমি মোৰ পৰা আঁতৰি যাব পাৰা। মোৰ পৰা তুমি মুক্ত। আমাৰ মাজততো স্বামী স্ত্ৰীৰ কোনো সম্পৰ্কই নাই। সময় সলনি হৈছে পাহাৰী। তুমি তোমাৰ যোগ্য জীৱন সংগী বিচাৰি ল'ব পাৰা।
কি হ'ল পাহাৰী? পাহাৰী, কোন পত্নীয়েনো নিজৰ স্বামীৰ মৰম নিবিচাৰে? কিন্তু মোৰ ভয় লাগে, আপুনি যদি আকৌ সলনি হৈ যায়। এইবোৰ সপোন নহয়তো। এয়া অভিনয় নহয় ন আপোনাৰ? আকৌ কিবা ষড়যন্ত্ৰ কৰা নাই ন আপুনি? মই বুজিছোঁ। তুমি এতিয়াও মোক সম্পূৰ্ণৰূপে বিশ্বাসত ল'ব পৰা নাই, যিটো স্বাভাৱিক। তোমাৰ বিশ্বাস জয় কৰিবলৈ মই যি কৰিব লাগে সকলো কৰিব পাৰিম। কিন্তু এনেকুৱাও নহয় যে মই জোৰ কৰি মোৰ বান্ধোনত তোমাক বান্ধি ৰাখিম। তোমাক মই আগতেও কৈছোঁ, এতিয়াও কওঁ, যদি বিচাৰা তুমি মোৰ পৰা আঁতৰি যাব পাৰা। মোৰ পৰা তুমি মুক্ত। আমাৰ মাজততো স্বামী স্ত্ৰীৰ কোনো সম্পৰ্কই নাই। সময় সলনি হৈছে পাহাৰী। তুমি তোমাৰ যোগ্য জীৱন সংগী বিচাৰি ল'ব পাৰা। তুমি চিন্তা নকৰিবা, মই সকলোৰে সন্মুখত মোৰ সঁচা কথাখিনি স্বীকাৰ কৰিম। কেৱল তুমি সুখী হোৱা।